নমস্কাৰ এই মুহূৰ্তত জনাই আছো আজিৰ খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুছলমানে নৰেন্দ্ৰ মোদীক নহয় আল্লাহকে ভয় কৰে মুছলমানে চৰকাৰ ভাঙিবও জানে মুছলমানে চৰকাৰ গঢ়িবও জানে মুছলমানে নৰেন্দ্ৰ মোদীক নহয় আল্লাহকে ভয় কৰে মুছলমানে চৰকাৰ গঢ়িবও জানে মুছলমানে চৰকাৰক ভাঙিবও জানে মুছলমানক শেষ কৰিব বিচৰা ওয়াকফ আইন মানি নলও মুছলমানক লৈ বহু ৰাজনীতি হল আৰু ৰাজনীতি কৰিবলৈ দিয়া নহব মুছলমানৰ সম্পত্তি কেৱল মুছলমানৰহে ইয়াত বেলেগে চকু নিদিব ওয়াকফৰ সম্পত্তি কেৱল মুছলমানৰ অধিকাৰ আছে অসমত ওয়াকফৰ সম্পত্তিৰে কোটি কোটি টকাৰ সম্পত্তি ঘটিছে ৰাজনৈতিক নেতাই মুছলমান মনে মনে বহি নাথাকে লাগিলে গুলি খাম তেজ দিম তথাপিও ওয়াকফ কেতিয়াও মানি নলও বিজেপি চৰকাৰে হিন্দু মুছলমান ভাগ ভাগ কৰিব বিচাৰিছে ওয়াকফ আইন উঠাই নোলোৱালৈকে মুছলমানে প্ৰতিবাদ স্তব্ধ নকৰে প্ৰতিবাদ কৰিয়ে যাব মুছলমানক শেষ কৰি পেলাব বিচাৰিছে মোদী চৰকাৰে মুছলমান পুতলা নহয় মনত ৰাখক মোদী চৰকাৰে মুছলমান পুতলা নহয় মনত ৰাখক মোদী চৰকাৰে আমি চৰকাৰ গঢ়িবও জানো ভাগিবও জানো এইদৰে উদাত্ত কণ্ঠেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ মুছলমান সমাজে আন এটা খবৰ হৈছে কৃষকৰ আন্দোলনতকৈও ভয়াবহ হ'ব কাইলৰ আন্দোলন মুছলমানৰ আন্দোলন অসম কপাবলৈ এতিয়া খাজু হৈ পৰিছে আমছু কাইলৈ শক্তি দেখুৱাব হাজাৰ হাজাৰ মুছলমানে ৰাজধানী দিছপুৰ কপাবলৈ খাজু হৈ পৰিছে আমছু কৃষকৰ আন্দোলনতকৈও ভয়াবহ হ'ব এইবাৰৰ আন্দোলন প্ৰতিবাদত দেশ কপালেহে কঁপিব এইখন বিজেপি চৰকাৰ কাইলৈ আমছুৰ ধাৰাবাহিক আন্দোলন দিছপুৰ কপাবলৈ খাজু ৰাজ্যৰ সংখ্যালঘু সংগঠন আমছু মুছলমানৰ সম্পত্তি কেতিয়াও বিজেপি চৰকাৰক হস্তগত কৰিবলৈ নিদিও আমাৰ পূৰ্বপুৰুষে আল্লাহৰ নামত দান কৰি থৈ গৈছিল বহু সম্পত্তি মুছলমানৰ হাতৰ পৰা ওয়াকফৰ সম্পত্তি চৰকাৰক কাঢ়ি দিবলৈ দিয়া নহব বুলি এইদৰে হুংকাৰ প্ৰদান কৰিছে আৰু কাইলৈ দেশ কপাব মুছলমানৰ আন্দোলনে এই ডাঙৰ মন্তব্য কৰিছে এইবাৰ আমছুৱে আন এটা খবৰ হৈছে আমেৰিকাক সমৰ্থন কৰি ভুল নকৰিব চুবুৰীয়া মুছলমান ৰাষ্ট্ৰক এইবাৰ ধমক দিছে ইৰাণে আমেৰিকাক সমৰ্থন নকৰিবলৈ বিশ্বৰ মুছলমান ৰাষ্ট্ৰক সকিয়নি এইবাৰ ইৰাণৰ আমেৰিকাক সমৰ্থন কৰা মুছলমান ৰাষ্ট্ৰ হ'ব ইৰাণৰ শত্ৰু আমেৰিকাক সমৰ্থন কৰি ইৰাণৰ শত্ৰু নহবলৈ মুছলমান ৰাষ্ট্ৰক ধমক দিয়া হৈছে আমেৰিকাক সহায় কৰাৰ সাহস কৰি ভুল নকৰিব ইছলামিক ৰাষ্ট্ৰই ইৰাক কুৱেইট লগতে ইউএই কাটাৰ তুৰ্কী আৰু বাহৰেইনক ধমক দিছে ইৰাণে এই ছখনকৈ মুছলমান ৰাষ্ট্ৰক সকিয়নি দিছে এইবাৰ ইৰাণে আমেৰিকাক সমৰ্থন কৰা মুছলমান ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ইৰাণৰ পৰৱৰ্তী খবৰ হৈছে এইবাৰ ডিবুটাৰৰ পৰা কৃষকলৈকে 5টাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে লাখ লাখ মুছলমানক 5টাকৈ বৃহৎ প্ৰতিশ্ৰুতি অখিল গগৈ লাখ লাখ মুছলমানক 5টা প্ৰতিশ্ৰুতি দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে ৰাইজৰ দলৰ চৰকাৰ হলে 6 মাহত ডিবুটাৰৰ সমস্যা সমাধান কৰি দিয়া হ'ব কেৱল সিমানেই নহয় প্ৰতিগৰাকী সংখ্যালঘু খেতিয়কক মাটিৰ পট্টা দিব বুলি মন্তব্য অখিল গগৈৰ প্ৰতিগৰাকী সংখ্যালঘু খেতিয়কক মাটিৰ পট্টা দিয়াৰ আশ্বাস দিছে অখিল গগৈয়ে প্ৰতিখন গাঁৱত 2খনকৈ ট্ৰেক্টৰ দিব অখিল গগৈয়ে কৃষিভূমিত উপযুক্ত পানী আৰু বীজ দিব অখিল গগৈৰ চৰকাৰে বছৰত 3বাৰকৈ খেতি কৰিবলৈ সংখ্যালঘু জনতাক উপযুক্ত সুবিধা দিয়া হ'ব খেতিয়কৰ উৎপাদিত সামগ্ৰী 3 গুণ অধিক দাম আনি দিব ইয়াৰ দ্বাৰা ৰাজ্যৰ প্ৰতিগৰাকী খেতিয়কে ধনী হ'ব বুলিও মন্তব্য কৰিছে অখিল গগৈয়ে
অসমত সকলো মানুহকে মই ধনী কৰি দিম অসমৰ প্ৰতিখন গাঁৱতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিম অসমক এখন পৰ্যটন ৰাজ্য হিচাপে গঢ়ি তুলিম মোক মাত্ৰ 10টা বছৰৰ সময় দিয়ক 10 বছৰ সময় দিলে গোটেই অসমখনেই সলনি কৰি পেলাব 10টা বছৰত 5টা কাম কৰি আমূল পৰিৱৰ্তন কৰিব বুলি মন্তব্য অখিল গগৈ লাখ লাখ মুছলমানক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আজি বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ কালি মাজাৰত গেৰুৱা পতাকা উৰুৱা হিন্দুত্ববাদী নেতাক আজি গ্ৰেপ্তাৰ কৰা হৈছে মাজাৰত গেৰুৱা পতাকা উৰুৱা যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মাজাৰত গেৰুৱা পতাকা উৰুৱা যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰাম নৱমীৰ দিনাই একাংশ উগ্ৰ হিন্দুত্ববাদীয়ে লক্ষ্য কৰি লৈছিল মাজাৰ আৰু মছজিদক ৰাম নৱমীৰ দিনা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা ধৰ্মীয় স্লোগান দি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছিল একাংশই আৰু মছজিদত ভয়ংকৰ কাণ্ড কৰা হিন্দু নেতাক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে মহেন্দ্ৰ প্ৰতাপ সিঙৰ নামৰ যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ঘটনাত ৰাজকুমাৰ সিংহ বিনয় তিৱাৰী অভিষেক সিংহৰ লগতে আন এগৰাকী যুৱকক জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে মাজাৰত গেৰুৱা পতাকা উৰুৱা যুৱকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰৱৰ্তী খবৰ ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বৃহৎ মুছলমান সংগঠন সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ড সংবিধান উলংঘা কৰি এই আইন চৰকাৰে অনাৰ অভিযোগ উত্থাপন হৈছে মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত অনাৰ অভিযোগ উত্থাপন হৈছে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ জমিয়ত উলেমা ই হিন্দৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ মুছলমানৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰিছে এই আইনখনে জমিয়ত উলেমা ই হিন্দৰ ৰাজ্যিক গোট বিলাককো আইনী যুঁজ চলোৱাৰ আহ্বান জমিয়ত উলেমা ই হিন্দৰ ৰাজ্যিক গোট বিলাককো আইনী যুঁজ চলোৱাৰ আহ্বান জনোৱা হৈছে ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বৃহৎ মুছলমান সংগঠন সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ পৰৱৰ্তী খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মুখ টেকেচা খাব আৰু সেইবাবে দলীয় টিকটত খেলাৰ সাহস নাই বিজেপিৰ আজিয়ে ডাঙৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে আমি জনাই আছো এটা বিশেষ পলিটিকেল আপডেট কিয়নো পঞ্চায়ত নিৰ্বাচনত এইবাৰ বিজেপিয়ে মুখ টেকেচা খাব আৰু যাৰ বাবে নিৰ্দিষ্ট সময়ৰ এবছৰ পিছতেই নিৰ্বাচনৰ দিন ধাৰ্য কৰিছে চৰকাৰে নিৰ্বাচনত হাৰিবৰ বাবে দলীয় টিকটত খেলিবলৈ সাহস হোৱা নাই বিজেপিৰ নিৰ্বাচনত হাৰিব দলীয় টিকটত খেলিবলৈ সাহস হোৱা নাই বিজেপিৰ পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে এইবাৰ কংগ্ৰেছে বিলাসীপাৰাত কংগ্ৰেছৰ দলীয় সভাত বিজেপিক খুদাৰ সমালোচনা কৰিছে সাংসদ ৰকিবুল হুছেইনে কয় যে ওয়াকফ আইনৰ বাবে বিজেপি এদিন পতন হ'ব বুলিও মন্তব্য কৰিছে ৰাজ্যৰ জনতাক বিজেপিয়ে অন্যায় কৰিছে পঞ্চায়ত নিৰ্বাচনত দলীয় টিকটৰ বাবে কোনো নেতাকে এটকা নিদিব কোনো নেতাই ধন লোৱা বুলি প্ৰমাণ হলে লোৱা হ'ব কঠোৰ ব্যৱস্থা